মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ২৬ নিৰ্বাচনৰ পূৰ্বে আছতে উজনি অসমক লৈ বিশেষ পৰিকল্পনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ ডিব্ৰুগড়ক নতুনকৈ গঢ়ি তোলাৰ গুৱাহাটীৰ দৰে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডিব্ৰুগড়টো নিৰ্মাণ হ'ব অসম বিধানসভাৰ কাৰ্যালয় বিশেষকৈ অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে ডিব্ৰুগড়ক গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মুহূৰ্তত ভৱিষ্যতৰ খবৰ লৈ আহিছো ২৬ নিৰ্বাচনৰ পূৰ্বে আছতে উজনি অসমক লৈ বিশেষ পৰিকল্পনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লক্ষ্য আগত ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে গুৱাহাটীৰ দৰে গঢ়ি তোলা হ'ব ডিব্ৰুগড়কো গুৱাহাটীৰ দৰে গঢ়ি তোলা হ'ব ডিব্ৰুগড়টো নিৰ্মাণ কৰা হ'ব অসম বিধানসভাৰ কাৰ্যালয় পুনৰলৈ কৈছো গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড়টো আছতে অসম বিধানসভাৰ কাৰ্যালয় নিৰ্মাণ কৰা হ'ব গুৱাহাটীৰ দৰে ডিব্ৰুগড়কো গঢ়ি তোলা হ'ব আৰু লগতে উল্লেখ কৰিব লাগিব যে ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২৬ নিৰ্বাচনৰ পূৰ্বে এইদৰে উজনি অসমক লৈ বিশেষ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পাছতে এইদৰে এতিয়া ডিব্ৰুগড়ক লৈ নতুন পৰিকল্পনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু গুৱাহাটীৰ দৰে নিৰ্মাণ কৰা হ'ব গুৱাহাটীৰ দৰে গঢ়ি তোলা হ'ব ডিব্ৰুগড়টো অসম বিধানসভাৰ কাৰ্যালয় নিৰ্মাণ কৰা হ'ব ডিব্ৰুগড়টো অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন আৰু এইদৰে ২৬ নিৰ্বাচনৰ পূৰ্বে উজনি অসমক লৈ এইদৰে বিশেষ কেইবাটাও গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্য তেওঁ বান্ধি ৰাখিছে আৰু প্ৰায় ৪০০ কোটি টকা ব্যয় সাপেক্ষে ৪খনকৈ নতুন উৰণীয়া সেতু নিৰ্মাণৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৪০০ কোটি টকা ব্যয় সাপেক্ষে ৪খন নতুন উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব আৰু সেই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে লোহা আৰু ষ্টীল ব্যৱহাৰ কৰা হ'ব সেই উৰণ সেতু কেইখনত লোহা আৰু ষ্টীল ব্যৱহাৰ কৰা হ'ব আৰু অতি আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে উজনি অসমক লৈ এইদৰে কেইবাটাও বৃহৎ পৰিকল্পনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২৭ চনৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন আৰু তাৰ বাবে ডিব্ৰুগড়ত বিধানসভাৰ চৌহদ নিৰ্মাণ কৰাৰ লগতে বিধায়কৰ আৱাস আৰু বিধানসভাৰ কাৰ্যালয় নিৰ্মাণ কৰা হ'ব ডিব্ৰুগড়ত আৰু মুখ্যমন্ত্ৰীৰ সম্প্ৰসাৰিত কাৰ্যালয় নিৰ্মাণ হ'ব ডিব্ৰুগড়ত আৰু সেই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰিছো প্ৰায় ৪০০ কোটি টকা ব্যয় সাপেক্ষে ৪খন নতুনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব গুৱাহাটীৰ পাছতে এইদৰে এতিয়া ডিব্ৰুগড়ক লৈ সপোন দেখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ২৬ নিৰ্বাচনৰ পূৰ্বে এইদৰে অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে ডিব্ৰুগড় গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ডিব্ৰুগড়টো অসম বিধানসভাৰ কাৰ্যালয় নিৰ্মাণ হ'ব অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব ডিব্ৰুগড়টো আৰু ডিব্ৰুগড়কো আটক ধুনীয়াকৈ সজাই তোলা হ'ব আৰু গুৱাহাটীৰ পাছতে এইদৰে আছতে গুৱাহাটীৰ দৰে ডিব্ৰুগড়কো সজাই তোলাৰ এতিয়া লক্ষ্য ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই সন্দৰ্ভত অৰ্থাৎ উজনি অসমক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি মন্তব্য কৰিছে মুহূৰ্তত মন্তব্য আহি পৰিছে আজি ডিব্ৰুগড় জিলাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু বিকাশৰ দিন আজি আমি ৪খন উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিছো ইয়াৰ প্ৰথমখন উৰণীয়া সেতু হ'ল মানকাটা পথ উৰণ সেতু সৰ্বমুঠ ৮২০ মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন পাইল ফাউণ্ডেশ্যনৰ ওপৰত প্ৰতিষ্ঠিত হ'ব আৰু ইয়াৰ ছুপাৰষ্ট্ৰাকচাৰ অংশটো আমি ৰেলৰ সৈতে কথা পাতি ৰেল বিভাগৰ যি নিৰ্দেশনা সেইমতে আমি নিৰ্মাণ কৰিম এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৮৩.৬২ কোটি টকা ব্যয় কৰিব দ্বিতীয়খন ডিব্ৰুগড়ৰ উৰণীয়া সেতু হ'ল আমোলাপট্টি চাৰিআলি উৰণ সেতু সৰ্বমুঠ ১৫০০ মিটাৰ ১৪৭৯.৪ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন পাইল ফাউণ্ডেশ্যন হ'ব আৰু ওপৰত কম্পজিট ষ্টীল গাৰ্ডাৰ হ'ব অৰ্থাৎ এই ফ্লাইঅভাৰখন ষ্টীলৰ বা লোহাৰে এই ফ্লাইঅভাৰখন নিৰ্মাণ কৰা হ'ব আৰু এই ফ্লাইঅভাৰখনৰ ভায়াডাক্ট
অৰ্থাৎ উৰণ সেতুখনৰ লগত সংযোগী 1100 মিটাৰ ভায়াডাক্ট হ'ব। আমোলাপট্টি কবৰস্থান দিশৰ এপ্ৰোচৰ দৈৰ্ঘ্য 180 মিটাৰ আৰু পাঁচচালি দিশৰ দৈৰ্ঘ্য 174 মিটাৰ। এই উৰণ সেতুখনৰ বাবে ৰাজ্য চৰকাৰে 158 কোটি টকা ব্যয় কৰিব। তৃতীয়খন উৰণ সেতু আমি লাহোৱাল, বৰডুবি, তিনিচুকীয়া পথ আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰিম। এই নিৰ্মাণ কাৰ্যৰ ফলত কিছু পৰিয়ালৰ দোকান পোহাৰ আদি আঁতৰি যাবলগীয়া হোৱা বাবে ইয়াৰ আঁচনিখন তেওঁলোকক বচাই পেলাই কৰিব পাৰি নেকি তাৰ বিষয়েও আমাৰ বিভাগে চিন্তা কৰিব। বৰ্তমান এই উৰণীয়া সেতুখন 1500 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই উৰণীয়া সেতুখনো 71.52 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। চতুৰ্থখন উৰণীয়া সেতু লেজাই কলাখোৱা পথৰ ওপৰত নিৰ্মাণ কৰা হ'ব। এইখন উৰণীয়া সেতু আমি ষ্ট্ৰিং ষ্টীল গাৰ্ডাৰৰ সৈতে নিৰ্মাণ কৰিম। প্ৰায় 700 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই উৰণীয়া সেতুখনতো ৰাজ্য চৰকাৰে 62 কোটি টকা খৰচ কৰিব। এই চাৰিওখন উৰণীয়া সেতু হৈ যোৱাৰ পিছত ডিব্ৰুগড়ত কেবিনেটত লোৱা আমি সিদ্ধান্ত আটাইকেইটা কাৰ্যকৰী হ'লগৈ। মাত্ৰ ডিব্ৰুগড় চহৰৰ পৰা জেলখনক স্থানান্তৰ কৰা আঁচনি বাদ দি আমি যদি জেলখন স্থানান্তৰ কৰাৰ আঁচনিটো বাদ দিওঁ বা অলপ সময়ৰ কাৰণে যদি তাক আঁতৰাই ৰাখোঁ, ডিব্ৰুগড়ৰ কেবিনেটত লোৱা আমি আটাইকেইটা সিদ্ধান্ত বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হ'লোঁ। ডিব্ৰুগড়ৰ জেলখনো স্থানান্তৰৰ বাবে ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে। আমি নিশ্চিত যে খুব কম সময়ৰ ভিতৰতে ডিব্ৰুগড় জিলাৰ বাবে নতুন কাৰাগাৰৰো আমি নিৰ্মাণৰ কাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।